हेलो बंधुসকল तो चाওক আজি एडीआरई ग्रेड 3 जो ग्रेजुएट लेवल आसिल ग्रेजुएट लेवल परीक्षा आपलोके दी आहिले और आपलोकर कारणे লৈ আহিছো आंसर की आपलोके ইয়াত দেখা পাইছে মোৰ হাতত যেটো কোশ্চেন আছে এই কোশ্চেনটো সিরিজটো হৈছে বি কোশ্চেন বুকলেট সিরিজ হৈছে বি গতিকে আপোনালোকৰ आंसर आपलोকৰ आंसर বিলাক মিলাই লওক কিমান কেটা হৈছে সম্পূৰ্ণ आंसर কি ইয়াত দিয়া হৈছে তো চাওক বুকলেট সিরিজ বিৰ প্ৰথমটো কোশ্চেন আছিল নিম্নলিখিত কোনটো চিত্ৰই আমাৰ সমাজৰ লেখক শিক্ষক আৰু সংগীতজ্ঞ সকলৰ সৰ্বোত্তমভাৱে প্ৰতিনিধিত্ব কৰিছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন সি কোশ্চেন নম্বৰ 2 চাওক আইপিএল 2023 সময়ত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ অৰ্থাৎ গুৱাহাটী কোশ্চেন নম্বৰ 3 50 জন শিক্ষাৰ্থীৰ এটা শ্ৰেণীৰ পৰীক্ষাৰ 1 নম্বৰৰ ভিতৰত প্ৰাপ্ত গড় নম্বৰ হৈছে 45.5 পুনৰীক্ষণৰ দেখা গল যে এটা তথ্য অন্তৰ্ভুক্তিত 85 ৰ ঠাইত ভুলকৈ 58 বুলি নম্বৰ অন্তৰ্ভুক্ত কৰা হৈছে শ্ৰেণীটোত প্ৰাপ্ত নম্বৰৰ শুদ্ধ গড় মান কিমান হোৱা উচিত আৰু ইয়াৰ শুদ্ধটো হৈছে 46.04 Question number 4 identify the correct definition of verb আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন সি action word Question number 5 24 cm ব্যাসাৰ্ধৰ এটা ধাতৱীয় গোলকৰ কাটি সমানে 8 ভাগ কৰা হল আৰু ইয়াৰে এভাগক পুনৰ আৰু এক গোলাকাৰ আকৃতিত গলাই লোৱা হয় নতুন গোলাটোৰ ব্যাসাৰ্ধ কিমান হ'ব আৰু ইয়াৰে শুদ্ধটো হৈছে 12 cm অপচন এ Question number 6 নিম্নলিখিত কোনটো অধাতব খনিজ পদাৰ্থ আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন সি বক্সাইট Question number 7 which of the following is a collective noun for ship আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি প্লেট Question number 8 কোন দুখন দিশক গবি মৰুভূমিয়ে স্পৰ্শ কৰিছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি চাইনা আৰু মংগোলিয়া Question number 9 দ্বিঘাত সমীকৰণ x 2x স্কয়াৰ - 5x + 6 = 0 সমাধান কেইটাৰ পূৰণফল হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি অৰ্থাৎ 3 Question number 10 প্ৰদত্ত পাঁচটা সংখ্যা হৈছে সংখ্যাবিলাক এইবিলাক দিয়া আছিল প্ৰতিটো সংখ্যাৰ অংককেইটা ঊৰ্ধ্বক্ৰমত সজোৱাৰ পিছত সৰ্বোচ্চ আৰু সৰ্বনিম্ন সংখ্যাকেইটাৰ মাজৰ পাৰ্থক্য মান কি হ'ব আৰু ইয়াৰ শুদ্ধটো হৈছে a অৰ্থাৎ 222 Question number 11 যদি a by b is equal to 4/3 তেন্তে 6a + 2b divided by 4a - 2b ৰ মান কিমান হ'ব আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন a 3 Question number 12 জঙ্গল বলুহৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে a অৰ্থাৎ ৰহা Question number 13 2024 বৰ্ষত কাক অসম বৈভৱৰ সন্মান প্ৰদান কৰা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি ৰঞ্জন গগৈ Question number 14 জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ পীৰ পাঞ্জল পৰ্বতমালা Question number 15 দ্বৈত প্ৰণালী দুটা সংখ্যা 11 আৰু 10 ৰ যোগফল দ্বৈত প্ৰণালী প্ৰকাশ কৰিলে প্ৰাপ্ত সংখ্যাটো হ'ব 101 অৰ্থাৎ অপচন এ Question number 16 নিম্নলিখিত কোনখন দেশক ভূমধ্য সাগৰে স্পৰ্শ নকৰে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি অৰ্থাৎ পৰ্তুগাল Question number 17 কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ ওয়াৰ্ডছ অফ দ্য ৰ'জ নামৰ গৃহযুদ্ধ লানি সংঘটিত হৈছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ ব্ৰিটিছ সিংহাসন Question number 18 √0.09 plus √1.69 ৰ মান কিমান আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি 1.6 Question number 19 নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ অৰ্থাৎ হাৱাই আপোনালোকে চাব এটো বি সিৰিজৰ হয় আপোনালোকে বি সিৰিজৰ লগত আপোনালোকৰ কোশ্চেনটো মিলাই ল'ব Question number 20 কোনখন নগৰীত পদ্মনাভ স্বামী মন্দিৰ অৱস্থিত আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি অৰ্থাৎ ত্ৰিবন্ধপুৰম Question number 21 কালবেলিয়া ভাৰতৰ কোন অঞ্চলত লোকনৃত্যৰ ৰূপ আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি অৰ্থাৎ থৰ মৰুভূমি অঞ্চলৰ Question number 22 টি আউ কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন সি অৰ্থাৎ ফুটবল Question number 23 ডক্টৰ বেজবৰুৱা বলছবিৰ 1969 সংস্কৰণৰ কোনে নাম ভূমিকাত অভিনয় কৰিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি ব্ৰজেন বৰুৱা Question number 24 বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি অৰ্থাৎ 5 বাৰ Question number 25 Robert 225 divided by 7
29 minus root over 25 divided by 144 minus root over 16 divided by 81 ইয়াৰ মানটো কি হ'ব আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি অৰ্থাৎ -11/36 Question number 26 16% of 16 plus 16 square divided by 16 into 16 is মানে ইয়াৰ মানটো কি হ'ব আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি অৰ্থাৎ 0.64 Question number 27 Village Rock Stars নামৰ বোলছবি খনৰ নিৰ্দেশক কোন আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ ৰীমা দাস Question number 28 বিকল্প তালিকাত কোনটো অমিল আৰু ইয়াৰ যিকেটা দিয়া আছে ইয়াৰ ভিতৰত অপচন ডি অৰ্থাৎ কিতাপ Question number 29 টয়োটাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি অৰ্থাৎ জাপান Question number 30 which word would you replace for the underlying word or the reverse the meaning of the sentence food is in this hotel is worse than the provided at our hostel আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি better Question number 31 এটা শংকুৰ ভূমিৰ ব্যাসাৰ্ধ 4 cm আৰু ইয়াৰ উচ্চতা 9 cm শংকুটোৰ আয়তন হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি অৰ্থাৎ 48 pi cm cube Question number 32 Identify the correct mirror image of the figure আৰু ইয়াত দিয়া কোনটো মিৰৰ সঠিককৈ উপস্থাপন কৰিব আৰু ইয়াৰ শুদ্ধটো হৈছে বি Question number 33 নিম্নলিখিত কোন গৰাকীক 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ গুলজাৰ Question number 34 কোনবিধ খেলত মনালিসা বৰুৱা মেহতা আৰু ত্ৰিদীপ দুৱৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি অৰ্থাৎ টেবল টেনিছ Question number 35 আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব সৰ্বাধিক আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি মালয়েছিয়া Question number 36 যদি 1 ৰ পৰা n লৈ হাবে সংখ্যাবৰ পূৰণফলৰ মান pn এ সূচিত কৰে তেন্তে p1 + p2 + p3 + p4 ৰ মান কিমান হ'ব আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি অৰ্থাৎ 33 Question number 37 এটা ত্ৰিভুজৰ তিনিটা কোণৰ মান 1:3:5 অনুপাতত আছে ত্ৰিভুজটোৰ বৃহত্তম কোণৰ মান আৰু ইয়াৰ শুদ্ধটো হৈছে 100 ডিগ্ৰী অৰ্থাৎ অপচন ডি Question number 38 ভাৰতবৰ্ষ সংবিধানৰ অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি কানাডা Question number 39 চাণক্য কোন গৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন সি চন্দ্ৰগুপ্ত মৌৰ্য Question number 40 নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি চেকোস্লোভাকিয়া Question number 41 তিনিটা সংখ্যা a b আৰু c এনেদৰে আছে যাতে a আৰু b ৰ গসাগু b আৰু c ৰ গসাগুৰ সৈতে সমান যদি a আৰু b ৰ লসাগু b আৰু c ৰ লসাগুৰ 3 গুণ হয় তেন্তে c = a হ'ব মানে কি হ'ব আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি 1:3 42 কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ ভীষ্মাচল Question number 43 নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাৰযুক্ত বাদ্যযন্ত্ৰ আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি টকাৰী Question number 44 চাওক ইয়াত এটা ডায়াগ্ৰাম দিয়া আছে ইয়াত আৰু ইয়াৰে মাজৰ সংখ্যাটো কি বহিব লাগে আৰু ইয়াৰ শুদ্ধটো হৈছে 184 অৰ্থাৎ অপচন বি Question number 45 নিম্নলিখিত কোন গৰাকী লন টেনিছ খেলুৱৈ নহয় আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন সি মহেশ ভূপতি Question number 46 কোন দুখন মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত আপোনালোকে চাব ইয়াত এছিয়া ইউৰোপ আৰু আফ্ৰিকা তিনিটাৰ মাজতে ভূমধ্য সাগৰ অৱস্থিত কিন্তু এতিয়া অফিচিয়ালি কোনটো আনসাৰ দিয়া এই কাৰণে মই ইয়াত দিছো ইউৰোপ আৰু আফ্ৰিকা এটো হ'ব পাৰে এছিয়া আৰু ইউৰোপ এটো হ'ব পাৰে অফিচিয়ালি যেটো দিয়ে এটোৱে কাৰেক্ট হ'ব Question number 47 নিম্নলিখিত কোনটো আনবৰতকৈ পৃথক সামবেদ ঋগবেদ যজুৰ্বেদ আৰু আয়ুৰ্বেদ আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি আয়ুৰ্বেদ Question number 48 বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলত ৰজা ললিতাদিত্য মুক্তপিদা সাম্ৰাজ্য আছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি কাশ্মীৰ অঞ্চল Question number 49 ডৰেমন কি অথবা কোন আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি এটা কাৰ্টুন চৰিত্ৰ Question number 50 পিটি উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ এথলেটিক্স Question number 51 মেজৰ ধ্যানচান্দৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰক আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি হকি
চাওক এই 50 কোশ্চেন আমি আপোনালোকৰ লগত এনসাৰ কি শেয়াৰ কৰিলো আনঅফিচিয়াল হয় আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আমি সন্ধিয়া 6টাৰ ভিতৰত বাকি আৰু এটা পাৰ্ট সেকেন্ড পাৰ্টত গুডিখিনি অৰ্থাৎ 151 ৰ পৰা আৰম্ভ কৰি 150 লৈকে যিমানখিনি কোশ্চেন আছে গুডিখিনি কোশ্চেনৰ এনসাৰ কি আপোনালোকৰ লগত শেয়াৰ কৰিম আপোনালোকে চেনেলটো কাইন্ডলি সাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকক আমাক অলপ সহায় কৰক আমাক অলপ উৎসাহিত কৰক আৰু আপোনালোকক আৰু এবাৰ কৈ দিছো কোশ্চেন যেটো মই লৈছো এটো কিন্তু বুকলেট সিৰিজ বি আছিল গতিকে কোশ্চেনৰ সিৰিয়ালি আপোনালোকে অলপ মিলাই ল'ব ওকে থ্যাংক ইউ নেক্সট পাৰ্টৰ কাৰণে ওয়েট কৰি থাকক আমি লৈ আহি আছো